Hello students, good evening to all and welcome to Mission SSLC. মই লাষ্ট সায়েন্সৰ দুটা ক্লাছ অলৰেডি লৈছোঁ যিকেইজন নতুনকৈ আমাৰ লগত জইন হৈছে সো সিহঁতে মোক হোৱাটছআপত ডাইৰেক্টলি মেছেজ কৰিবা মই দুটা ক্লাছৰ লিংকটো তোমালোকক সেন্ড কৰি দিম ওকে সো আজি আমি অলৰেডি কি শিকিলোঁ সায়েন্সত আমি লাষ্ট কলৈকে শিকিছিলোঁ যে দুটা যিকোনো এটা ৰাসায়নিক সমীকৰণ কেনেধৰণে সন্তুলিত কৰিব লাগে আমি সেইখিনিলৈকে শিকিলোঁ অলৰেডি হয়নে সো আই হোপ এতিয়া যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ৰাসায়নিক সমীকৰণ সন্তুলিত যেতিয়া যদি সন্তুলিত কাৰণে যদি কিবা কোৱেশ্চন যদি আহে সো তাৰ সেইটো ক্ষেত্ৰত যাতে একো অসুবিধা নহয় ওকে সো কোৱেশ্চনছ are পেজ নাম্বাৰ 6 আমাক কেইটামান দিয়া আছে কি দিয়া আছে বক্স এটাত যে প্ৰথম ফাৰ্স্ট কোৱেশ্চনটো আমাক কি দিছে মই গোটেইটো লিখি নাথাকো ঠিক আছে কোৱেশ্চনটো মই নিজে ৰিডিং কৰিছো যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে হাউ টু ক্লিন আ magnesium ribbon before burning it into air sorry মানে কি হয় মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰাৰ আগতে আমি কি কৰিব লাগে তাক ক্লিন কৰিব লাগে বাট হোৱাই কি কাৰণে হেতুৱে আমাক ইয়াত সুধিছে কাৰণটো এইটো হ'ল যে মেগনেছিয়াম হৈছে এটা অধিক সক্ৰিয় ধাতু ঠিক আছে যেতিয়াই কি হয় মেগনেছিয়াম যেতিয়া বায়ুৰ সংস্পৰ্শলৈ যেতিয়া আহে নহয় তেতিয়া কি হয় জানানে ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা প্ৰলেপ গঠন হৈ যায় তাত মেগনেছিয়ামৰ যিটো ৰিবন থাকে বা যিয়ে নাথাকক তাত মেগনেছিয়াম অক্সাইড নামৰ এটা চামনি বা যিয়ে নোকোৱা সো হেতু যেতিয়া গঠন হৈ যায় সেই গঠনটো মানে সেই চামনিটো কি হয় বহুত স্থায়ী হয় ঠিক আছে পটককে হেৰি নহয় মানে এৰ খাই নাযায় তো সেই চামনটো বা সেই তাত থকাৰ যেতিয়া থাকে মানে মেগনেছিয়াম আৰু অক্সিজেনৰ লগত পিছত যিখিনি বিক্ৰিয়া হ'ব বা হ'বলগীয়া আছে তাত বাধা দিয়ে সেইটো কাৰণে আমি মেগনেছিয়ামৰ ৰিবন এডাল বা ফিটা এডাল বায়ুত দহনৰ আগতে পৰিষ্কাৰ কৰি ল'ব লাগে মই তোমালোকক লিখাই দিছোঁ আনসাৰটো যদি কিবা বুজি নোপোৱা মোক ক'বা মোৰ আছামিজ হেণ্ডৰাইটিং একেবাৰে ভাল নহয় মেগনেছিয়াম হৈছে এক সক্ৰিয় ধাতু যেতিয়া ই বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই অক্সিজেনৰ মই O2 হিচাপে লিখিছোঁ ঠিক আছে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড মই MgO লিখিছোঁ ঠিক আছে তোমালোকে ফুললি লিখি ল'বা মেগনেছিয়াম অক্সাইডৰ এক প্ৰলেপ গঠন কৰে যিটো চামনি বা লেয়াৰ বুলি কওঁ আমি প্ৰলেপ গঠন কৰে ঠিক আছে এই মেগনেছিয়াম অক্সাইডৰ প্ৰলেপ অতি সক্ৰিয় বা সক্ৰিয় নহয় অতি স্থায়ী যাৰ ফলত পিছত মেগনেছিয়ামৰ সৈতে অক্সিজেনৰ
হ'ব লগা বিক্ৰিয়াত মানে যিখিনি বিক্ৰিয়া হ'ব আৰু ই বাধা আৰোপ কৰে বা বাধা প্ৰদান কৰে কিবা বুজি নাপালে মোক সুধিবা ঠিক আছে সেয়ে পিছৰ পাৰ্টটো মই তোমালোকক লিখাই থকা নাই যে তোমালোকে লিখাৰ পিছত কুৱেশ্যনত যেনে ধৰণে দিছে এনেধৰণে লিখি দিবা যে সেয়ে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহনৰ আগতে পৰিষ্কাৰ কৰি ল'ব লাগে ওকে আই থিংক এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 2 আমাক কি দিছে কুৱেশ্যন নম্বৰ 2 আমাক কি দিছে সমীকৰণ কেইটামান দিছে আৰু তাক সন্তুলিত কৰিব লাগে বেলেন্স দি ইকুৱেশ্যনছ কুৱেশ্যন নম্বৰ 2 অলৰেডি মই তোমালোকক শিকাইছোৱে যে সমীকৰণ এটা কেনেধৰণে সন্তুলিত কৰি সো কি দিছে কুৱেশ্যন নম্বৰ 2 মই কুৱেশ্যনখিনি লিখি নাথাকোঁ প্ৰথম কুৱেশ্যনটো দিছে হাইড্ৰজেন আৰু ক্লৰিনৰ মাজত বিক্ৰিয়া ঘটিছে হাইড্ৰজেন আৰু ক্লৰিন হৈছে বিক্ৰিয়ক ঠিক আছে মই আগতো কৈছোঁ যে যেতিয়া কাৰ্চিনৰ বাওঁফালৰ যিমানকেইটা ছাবষ্টেন্স থাকে তাহাঁতক বিক্ৰিয়ক বুলি কয় আৰু কাৰ্চিনৰ সোঁফালে থকাখিনিক বিক্ৰিয়াজাত বুলি কয় ঠিক আছে সো হাইড্ৰজেন আৰু ক্লৰিনৰ মাজত বিক্ৰিয়া ঘটাৰ পিছত কি ওলালে হাইড্ৰজেন ক্লৰাইড হ'ল ইয়াক আমি কেনেকৈ লিখিম জানেনে হাইড্ৰজেনক কেনেকৈ লিখে H2 প্লাছ ক্লৰিনক কেনেকৈ লিখিম Cl2 হাইড্ৰজেন ক্লৰাইড হ'ল ঠিক আছে HCl এতিয়া চোৱা ক্লৰিনৰ লগত কেইটা আছে দুটা ক্লৰিনৰ লগত কেইটা আছে এটা ऐसे तो नहीं चलेगा ইয়াত 2 দিব লাগিব তেতিয়াই হ'ব এটা চোৱা ক্লৰিনৰ লগত দুটা হাইড্ৰজেনৰ লগত দুটা এই হাইড্ৰজেনৰ লগত দুটা এই দুইটো অকল ক্লৰিনৰ লগত বা হাইড্ৰজেনৰ কাৰণে নাই এই দুইটাৰ কাৰণে আছে ঠিক আছে এইখিনি ক্লিয়াৰ হৈ গ'ল নম্বৰ 2 কি দিছে বেৰিয়াম ক্লৰাইড যোগ এলুমিনিয়াম সালফেট কি ওলালে বেৰিয়াম সালফেট ওলালে আৰু এলুমিনিয়াম ক্লৰাইড ওলালে ঠিক আছে সো বেৰিয়াম সালফেটটো আমি লিখোতে কেনেকৈ লিখোঁ BaCl2 ঠিক আছে যোগ চিনটো দিলোঁ এলুমিনিয়াম সালফেট কেনেকৈ লিখোঁ AlSO4 কি ওলালে বুলি কৈছে বেৰিয়াম সালফেট হৈ গ'ল ক'লে BaSO4 আৰু লগতে এলুমিনিয়াম ক্লৰাইড হৈ গ'ল হয়নে এলুমিনিয়াম ক্লৰাইডটো কেনেকৈ লিখোঁ আমি এইটো ইয়াত জেগা হোৱা নাই মই প্লাছ চিনটো আছে নহয় মই ইয়াত লিখিছোঁ ঠিক আছে AlCl জেগা হোৱা নাই মানে মোৰ ইয়াত লিখাত অলপ অসুবিধা হৈছে ছাইডত AlCl বাৰু AlClটোৱে লিখি ৰাখোঁচোন এতিয়ালৈকে এতিয়া আমি চেক কৰি লওঁ ঠিক আছে বেৰিয়াম কেইটা আছে ইয়াৰ পৰা চাওঁ বেৰিয়াম কেইটা আছে এটা ইয়াত কেইটা আছে এটা ঠিকে আছে ক্লৰিন কেইটা আছে দুটা ইয়াত ক্লৰিন কেইটা আছে এটা থাকিলে নহ'ব নহয় ইয়াতো দুটা থাকিব লাগিব হয় নাই এলুমিনিয়াম কেইটা আছে এটা ইয়াত এলুমিনিয়াম কেইটা আছে দুটা এইটো নহ'ব ইয়াত 2 দি দিব লাগিব হ'ল বেৰিয়াম এতিয়া চাৰ ৰ'বা SO4 কেইটা আছে ইয়াত 4টা ইয়াত লগত এক্সট্ৰা 3টা লাগি আছে নহয় 3টা লাগি আছে ইয়াত 4টা লাগি আছে কিন্তু 4 3 গুণ কিমান হয় 12 হয় ইয়াত 4 লাগি আছে তো 3টা ইয়াত বহাই দিবা ঠিক আছে এটা কিমান হৈ গ'ল SO4 4 3 গুণ 12 হৈ গ'ল ইয়াতো SO4 3 ইয়াতো SO4 3 ঠিক আছে এটা চোৱা বেৰিয়াম আকৌ 3টা হৈ গ'ল নহয় এতিয়া কি কৰিম ইয়াতো 3 দিব লাগিব এতিয়া মন কৰা বেৰিয়াম 3টা ঠিকে আছে ক্লৰিন দুটা আছে লগতে এইটো 2 3 গুণ 6টা এতিয়া ক্লৰিনটো ইফালে চাওঁ ক্লৰিন দুটা থাকিলে নহ'ব নহয় 6টা হ'ব লাগিব 3 এটা লগাই দিলে ইয়াত লগাই দিলে হৈ গ'ল ক্লৰিনটো মিলি গ'ল এতিয়া চাওঁ এলুমিনিয়াম দুটা SO4 3 ঠিকে আছে এতিয়া এইটো বেলেন্স হৈ গ'ল নেক্সট হলে আহোঁ আৰু কিবা দিয়া আছেনে ওকে আৰু দিয়া আছে যে সোডিয়াম সৰি মোৰ মাতকাৰ ভাগি গ'ল মই প্ৰথমতে ভিডিঅ'টো অলৰেডি এবাৰ বনালোঁ তাৰপিছত মোৰ অলপ মিষ্টেকৰ কাৰণে মানে গোটেই ভিডিঅ'টো ডিলিট হৈ গ'ল। চ' আকৌ এবাৰ তোমালোকৰ কাৰণে বনাব লগা হৈ গৈছে। চ'
সোডিয়াম আছে সোডিয়াম প্লাস ওয়াটার H2O বুলি লিখো আমি হয়নে ওয়াটার বিক্রিয়া ঘটি কি হল কলে সোডিয়াম হাইড্রক্সাইড হৈ গল কলে সোডিয়াম হাইড্রক্সাইডক আমি কেনেকা লিখো NaOH প্লাস হাইড্রোজেন গেছটো কেনেকা লিখো H2 হয়নে চোৱা এতিয়া কি হল ব্যালেন্স আছে না সাম H কেটা আছে দুটা H কেটা আছে ইয়াত এক্সট্রা H এটা লাগি আছে এনেকা নহব নহয় কি কৰো এতিয়া ইয়াত দুটা এটা তিনটা ইয়াত দুটা নিমিলিছে নহয় কি কৰো এতিয়া ইয়াত দুই এটা দি চাও 2 দুগুণ 4টা হৈ গল হাইড্রোজেন অকল হাইড্রোজেনটোকে মই চাই আছো হা 4টা হাইড্রোজেন হৈ গল ইয়াত দুটা ইয়াত দুই এটা লগাই দিলে কি হ'ব হাইড্রোজেন দুটা ইয়াত দুটা হাইড্রোজেন 4টা ইয়াত হাইড্রোজেন দুটা 2 দুগুণ 4টা হাইড্রোজেন ম্যাচ হৈ গল ঠিক আছে হাইড্রোজেনটো ম্যাচ হৈ গল এটা কি চাম সোডিয়াম এটা সোডিয়াম দুটা নহব নহয় দুটা লগাব লাগিব ইয়াত সোডিয়াম মিলি গল অক্সিজেন দুটা হৈ গল কাৰণ ইয়াত তিনটা ঘুমাইছে দেইছে না সোডিয়াম অক্সিজেন হাইড্রোজেন সো অক্সিজেনৰ কাৰণেও দুইটো হয় হয়নে সো নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন একে ধৰণৰ ইকুৱেশ্যন খিনি ব্যালেন্স সন্তুলিত কৰি তাৰ ভৌতিক অৱস্থাটো লিখিব লাগে ঠিক আছে তো ভৌতিক অৱস্থা মানে কি ই গুটাত আছে নে জলিয়ত আছে কিহত আছে আমি হেতু লিখিব লাগিব লগতে তাক ব্যালেন্সও কৰিব লাগিব ঠিক আছে সো 3 নম্বৰ কোৱেশ্চন 1 টু কি দিছে কোৱেশ্চন মই লিখি না থাকো বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ জলীয় বুলি কৈছে দেই অলৰেডি কৈ দিলে তোমাক যে এই দ্ৰৱ দুটা জলীয় হয় মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য মানে কি যিবোৰ সলিউবল নহয় ওয়াটাৰত যিবোৰ মিক্স নহয় অদ্ৰাব্য বেৰিয়াম সালফেট মানে বেৰিয়াম সালফেটৰ কথা কৈ আছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য উৎপন্ন হয় আমি কেনেকৈ লিখিম প্ৰথমে কৈছে যে বেৰিয়াম ক্লোৰাইড তোমালোকক একোৱা কাক কয় সলিড কাক কয় লিকুইড কাক কয় গোটেইখিনি মই শিকাইছিলো তোমালোকে আগৰ ভিডিঅ'বোৰ চাবা সো বেৰিয়াম ক্লোৰাইড আমি কেনেকৈ লিখিম BaCl2 প্লাস কি লিখিম কি দি আছে সোডিয়াম সালফেট কেনেকৈ লিখিম সোডিয়াম সালফেট প্লাস আৰু কি দিয়া আছিলে ইকুৱেল মানে বিক্রিয়া হল বিক্রিয়া ঘটি কি ওলালে কলে বেৰিয়াম সালফেটটো আমি কেনেকৈ লিখিম BaSO4 প্লাস মই ইয়াত লিখিছো সোডিয়াম ক্লোৰাইড কলে ন সোডিয়াম ক্লোৰাইড BaCl টো আমাক আমি জানো বেৰিয়াম ক্লোৰাইডটো একোৱা হয় জলীয় বুলি কৈ দিছে ইটো একোৱা হয় এটো অদ্ৰাব্য হয় বুলি কলে আমাক অদ্ৰাব্য মানে কি যেটো সলিড লিকুইড মানে মিক্স নহয় পানীত এটো একোৱা হয় আমাক কৈ দিছে ঠিক আছে এতিয়া আমি চাও ব্যালেন্স আমি ভৌতিক অৱস্থাবোৰ লিখি দিলো ইয়াত এতিয়া চাইছো যে ব্যালেন্স আছে না ইকুৱেশ্যনটো বেৰিয়াম এটা ঠিকে আছে ক্লোৰিন দুটা ক্লোৰিন এটাই আছে চোন দুই লগাই দিলো হৈ গল ক্লোৰিন দুটা হোৱাৰ লগে লগে সো সোডিয়ামও দুটা হৈ গল সোডিয়াম দুটা আছে ঠিকে আছে SO4 ঠিকে আছে এতিয়া হলে এটো আমাৰ ইকুৱেশ্যনটো ব্যালেন্সও হৈ গল আৰু তাৰ লগতে তাৰ ভৌতিক অৱস্থা কেটাও আমি লিখি দিলো ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 2 ত আহো টুত কি দিছে সোডিয়াম অক্সাইডৰ দ্ৰৱ ব্ৰেকেটত ওয়াটাৰত বুলি লিখিছে আমাক ঠিক আছে দ্ৰৱ হাইড্ৰক্লোৰিক এচিডৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে তোমালোকে এইবোৰ পাৰ্টবোৰ এটা এটাকে ৰিডিং কৰিবা আমাক কাৰ কথা কৈছে প্ৰথমে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ একোৱা মানে ঠিক আছে সোডিয়াম ক্লোৰাইড আমি প্ৰথমতে লিখিম NaCl ঠিক আছে সোডিয়াম ক্লোৰাইড নহয় সৰি সোডিয়াম হাইড্ৰক্সাইড মই ৰিডিং কৰোতে কিবা ৰিডিং কৰিছো সোডিয়াম হাইড্ৰক্সাইড NaOH কাৰ লগত ঘটিলে বিক্ৰিয়া হাইড্ৰক্লোৰিক এচিড
যাক HCl বুলি লিখোঁ আমি। কি ওলালে বুলি ক'লে? সোডিয়াম ক্লৰাইড ওলালে বুলি ক'লে। সোডিয়াম ক্লৰাইড। তাৰপিছত কি হ'ল ক'লে? আৰু ৱাটাৰ উৎপন্ন কৰে, পানী প্লাছ H2O। এতিয়া ৱাটাৰটো কি হয়? লিকুইড হয়। সোডিয়াম ক্লৰাইডটো কি হয়? একোৱা হয়। হাইড্ৰক্লৰিক এচিডটো সদায় একোৱাই থাকে, ইও একোৱা হয়। এতিয়া ইকুৱেশ্যনটো বেলেঞ্চ কেনেকৈ কৰিম চাই লওঁ আমি। সোডিয়াম এটা আৰু সোডিয়াম আছে নি? নাই। অক্সিজেন এটা, ঠিকে আছে। আৰু কি আছে? হাইড্ৰজেন কেইটা আছে চাইছোঁ। হাইড্ৰজেন ইয়াত আছে এটা দুটা, ইয়াত কেইটা আছে? দুটা, ঠিকে আছে। ক্লৰিন এটা, ই অলৰেডি বেলেঞ্চে আছে, আমাক আৰু একো কৰাৰ দৰকাৰ নাই ইয়াত, ঠিক আছে। চ' এতিয়া আমি শিকিম কম্বিনেশ্যন ৰিয়েকশ্যন। তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ যে মই আজি কম্বিনেশ্যন ৰিয়েকশ্যনটো শিকাই দিম। কম্বিনেশ্যন ৰিয়েকশ্যন মানে কি? সংযোজন বিক্ৰিয়া। কাক কয় সংযোজন বিক্ৰিয়া? মই তোমালোকক লিখাই দিয়া নাই, তোমালোকে ভালদৰে নিজেই লিখি ল'বা, ঠিক আছে। কাৰোবাৰ যদি লিখাত অসুবিধা হয় ইউ কেন টেল মি। যেতিয়া দুটা বা তাতোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত ছাবষ্টেন্স উৎপন্ন কৰে। এতিয়া ছাবষ্টেন্স মানেনো কি? মই ছাবষ্টেন্স বুলিয়ে কৈ থাকোঁ। আগৰ ক্লাছৰ যিকেইটাই কৰিছে সিহঁতে গম পাব। ছাবষ্টেন্স মানে মই বেলেগ একো নহয়। দিছ ওৱান আই এম ইউজিং দিছ ওৱান ছাবষ্টেন্স বুলি কৈ থাকোঁ মই, ঠিক আছে। ইউ ডণ্ট ৱৰি এবাউট ইট। চ' যেতিয়া দুটা বা তাতোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত ছাবষ্টেন্স উৎপন্ন হয়, সেনেকুৱা ধৰণৰ মানে যিখিনি বিক্ৰিয়া কি বুলি কয় এইটো তোমাৰ বিক্ৰিয়া হয়, তাক কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কয়। বাৰু তোমালোকক লিখাই দিছোঁ এতিয়া, নহ'লে আকৌ কিছুমানৰ আকৌ সেইটোতো অসুবিধা হ'ব নহয়। যেতিয়া দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ, মই ছাবষ্টেন্স বুলি কৈ থাকোঁ, বেলেগ একো নহয়, মিনিংটো একেটা, ইংলিছত ছাবষ্টেন্স বুলি কৈ থাকোঁ। চ' বিক্ৰিয়ক কি লিখিলোঁ? যেতিয়া দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলা হয়, ঠিক আছে। যেতিয়া দুটা বা তাতোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত ছাবষ্টেন্স উৎপন্ন হ'ব, তেনে বিক্ৰিয়া কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বোলা হয়। উদাহৰণস্বৰূপে একেবাৰে সাধাৰণভাৱে মই উদাহৰণ এটা দিছোঁ হা। এ আছে, বি আছে, দুটা বিক্ৰিয়ক, এটা বিক্ৰিয়াজাত উৎপন্ন হ'ল AB, ঠিক আছে। এনে এক্সাম্পল হিচাপে দিছোঁ। আৰু আছে A প্লাছ B প্লাছ C প্লাছ D প্লাছ E, 5টা লৈ ল'লোঁ দিয়া। এতিয়া কি হৈ যাব? ABCDE। এইটোকো কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া উদাহৰণ বুলি ক'ব পাৰিম। কিন্তু আমাক কিতাপত কিছুমান উদাহৰণ অলৰেডি দি থোৱা আছে, আমি সেইকেইটা ডিছকাছ কৰিম, ঠিক আছে। চ' কিতাপত দিয়া উদাহৰণটো কি আছে? প্ৰথম উদাহৰণটো আমাক দিছে যে কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটিলে কাৰ্বন ডাই অক্সাইড ওলালে। কাৰ্বন মানে কি? কাৰ্বন মানে কয়লা, যিটো কয় কইল, সেইটোৱে। যেতিয়া কাৰ্বনৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া ঘটিলে, তেতিয়া কি হৈ গ'ল ক'লে? কাৰ্বন ডাই অক্সাইড হৈ গ'ল। কাৰ্বন ডাই অক্সাইড কি হয়? গেছ হয়। অক্সিজেন কি হয়? গেছ হয়। কাৰ্বন কি হয়? চলিড হয়। গোটা অৱস্থাত পাওঁ না আমি কয়লাক, হয়নে? মানে কয়লা যেতিয়া
মানে হেৰি বাৰ্ণ হৈ যায় তেতিয়া কি পাওঁ আমি, কি গেছ পাওঁ তাৰ পৰা? কাৰ্বন ডাই অক্সাইড গেছ ওলায় অলৱেজ। অ'কে, চ' নাম্বাৰ 2 আমাক কি দিয়া আছে? হাইড্ৰজেন আৰু অক্সিজেন যেতিয়া লগ হ'ল কি ওলাব? পানী। এইটো লিকুইড হয়, অক্সিজেন গেছ হয়, হাইড্ৰজেন গেছ হয়। ইয়াক বেলেঞ্চ কৰি থৈ দিওঁ, বেলেঞ্চ নাই। হাইড্ৰজেন দুটা, হাইড্ৰজেন দুটা, অক্সিজেন এটাই আছে চোন, দুটা, ইয়াত দুটা লগাই দিলোঁ, হৈ গ'ল। চ' এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ, এইটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ। কেলে? দুটা লগ হৈ এটা হৈছে, দুটা লগ হৈ এটা হৈছে, হয়নে? 3 নম্বৰটো বুকত নাই, মই নিজৰ পৰা দিছোঁ। ছালফাৰ প্লাছ অক্সিজেন, ছালফাৰ ডাই অক্সাইড হ'ল SO2। আকৌ যদি আমি ছালফাৰ ডাই অক্সাইডৰ লগত আকৌ যদি এটা অক্সিজেন লগাই দিওঁ কি হ'ব তেতিয়া? ছালফাৰ ট্ৰাই অক্সাইড হৈ যাব। চ' এনেকুৱা কিছুমান এক্সাম্পল আছে যিবোৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ হয়, ঠিক আছে। আৰু এটা লৈছোঁ যাৰ দ্বাৰা মই তোমালোকক দুটা বিক্ৰিয়াৰ উদাহৰণটো শিকাই দিম। কেলছিয়াম অক্সাইড যিটো ছলিড হয় প্লাছ H2O লিকুইড হয়। তাৰপিছত কি পাম? কেলছিয়াম হাইড্ৰক্সাইড পাম যিটো একোৱা হয়, জলীয় থাকে। প্লাছ যেতিয়া কেলছিয়াম অক্সাইড আৰু ৱাটাৰ মিক্স হয় তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ লগতে আৰু কিবা এটা ছাবষ্টেন্স উৎপন্ন হয়। কি উৎপন্ন হয় জানানে? হিট উৎপন্ন হয়, তাপ উৎপন্ন হয়। চ' আমি এইটোক দুই ধৰণে দিব পাৰিম। কম্বিনেশ্যন ৰিয়েকশ্যনৰ কথাও ইয়াত আমি ক'ব পাৰিম, ঠিক আছে। কম্বিনেশ্যন ৰিয়েকশ্যনৰ কথাও উৎপন্ন কৰিব ক'ব পাৰিম। বাট যেতিয়া তাপো উৎপন্ন হৈ যায় তো তেনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি এক্সথাৰ্মিক বা তাপবৰ্জী বিক্ৰিয়া বুলিও কওঁ, ঠিক আছে। চ' এইটোত আমি দুয়োটা বিক্ৰিয়াৰে উদাহৰণটো আমি ইয়াত দিব পাৰিম। সংযোজন বিক্ৰিয়াও দিব পাৰিম আৰু তাপবৰ্জী বিক্ৰিয়াও দিব পাৰিম। চ' নেক্সট ক্লাছত মই কি শিকাই দিম তোমালোকক? আজিলৈ ইমানতে হেৰি কৰিছোঁ। নেক্সট ক্লাছত মই তোমালোকক শিকাম যে তাপগ্ৰাহী বিক্ৰিয়া কাক কয়, তাপীয় বিযোজন কাক কয়। চ' এইখিনি মই তোমালোকক ক্লিয়াৰ কৰি দিম। মই অলপ শ্ল'লি গৈছোঁ, যোৱাৰ কাৰণ এইটোৱেই যে ছায়েন্স এনেকুৱা এটা ছাবজেক্ট যি বেছি পেচত গ'লে বুজি নাপাবা। বহুতখিনি ষ্টুডেণ্ট আছে যি ছায়েন্স অলপ বেছি পেচত স্কুলত শিকাই দিয়াৰ কাৰণে বুজাত অসুবিধা হয়। সেইকাৰণে মই যাতে তোমালোকে ভালদৰে বুজি পোৱা সেইকাৰণে মই অলপ শ্ল'লি শিকাইছোঁ, কিন্তু যাতে ভালদৰে শিকাওঁ তোমালোকে বুজি পোৱা। আই এম ট্ৰাইং অন ডেট। অ'কে, চ' নেক্সট ক্লাছত লগ পাম। থেংক ইউ ছ' মাছ।